সেইজনে অগ্নিনাভ বাবাৰ বিগ্ৰহভাগত মুতিম বুলি কৈছে কৈছিলে মই মদৰ দোকান খুলিব লাগে আৰু সেইজনে কালি মদৰ বোতল হাতত লৈ পুলিচৰ ঘুচা খালে আসলতে ভিডিঅ'টো বনোৱাৰ কোনো উদ্দেশ্য নাছিলে কোনো প্লেনিং নাছিলে কিন্তু হঠাতে আপোনালোকৰ মাজত এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ মন গ'ল বহুখিনি কথা আপোনালোকক অৱগত কৰিব মন গ'ল গতিকে ভিডিঅ'টো আপোনালোকে চাই আপোনালোকৰ মতামতসমূহ আগবঢ়াব বুলি আশা ৰাখিলোঁ প্ৰিয় দৰ্শক ইতিমধ্যে আপোনালোকে দেখিছে সামাজিক মাধ্যমত পুৱা গধূলি মাত্ৰ এটাই বিতৰ্ক এটাই সূত্ৰপাত চলি আছে যে অগ্নিনাভ মন্দিৰক লৈ প্ৰতিটো ইটোৰ পিছত সিটো বিতৰ্কৰে লানি নিচিগা হৈছে আপোনালোকে পুৱা গধূলি হয়তো মোবাইলটো যেতিয়া আমি খুলি দেখা পাওঁ অগ্নিনাভ মন্দিৰৰ অৰিহণা কি কৰিছে অগ্নিনাভ মন্দিৰৰ ভক্তসকলে ইমান অৰিহণা দিয়া পইচাসমূহ শিখা মজুমদাৰ বৰাই কি কৰিছে আসলতে আপোনালোকৰ এই বিষয়টোৰ ওপৰত ইমান মাত মাতি থাকিবলৈ প্ৰয়োজন আছে বুলি মই নাভাবোঁ এটা ব্যক্তিগত মন্দিৰ তেখেতে নিৰ্মাণ কৰিলে নিজৰ অন্তৰ সন্তুষ্টিৰ বাবে তেখেতে ইয়াত বেপাৰ কৰিম বুলি প্ৰথমতে এই মন্দিৰভাগ খোলা নাছিলে আৰু বেপাৰ বুলি আপোনালোকে ক'ব নোৱাৰে কাৰণ ভক্তসকলক জানো শিখা মজুমদাৰ বাইদেৱে ভক্তসকলক জানো তেখেতে মাটি নি হৰাই দিয়াইছেগে নেকি মাটি নি তেখেতে আপোনালোকৰ কিবা সমস্যা আছে যদি দূৰ হ'ব অগ্নিনাভ বাবা মন্দিৰলৈ আহক সেই মন্দিৰত সেৱা গ্ৰহণ কৰিলে আপোনালোকৰ সমস্যাসমূহ দূৰ হ'ব বুলি কেতিয়াবা উল্লেখ কৰিছে নেকি লাইভৰ জৰিয়তে যদি উল্লেখ কৰিছে আপোনালোকে আমাক শ্ব' কৰাব বুলি আশা ৰাখিলোঁ আচলতে শিৱ মন্দিৰৰ ওপৰত আজি এনেকুৱা মন্তব্য আগবঢ়ালে শিৱ মূৰ্তিৰ ওপৰত পেচাব কৰি দিম বুলি কৈছে এজন ব্যক্তিয়ে সেই কথাটোত আসলতে মনটোত খুব দুখ লাগিলে আৰু শিৱ বাবাক যেতিয়া অপমান কৰে তেতিয়া আমি সহ্য কৰিব নোৱাৰোঁ আসলতে শিৱ বাবাক আমি খুব আন্তৰিকতাৰে তেওঁক পূজোঁ আমি তেখেতক সঁচায়ে তেখেতৰ আমি ভক্ত মই পুৱা গধূলি আমাৰ ঘৰতো শিৱ মন্দিৰ আছে গতিকে শিৱ বাবাক তেনেকৈ অপমান কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ কোন সেইজন ব্যক্তি পোনপ্ৰথমে শিখা মজুমদাৰ বাইদেৱে আমাক তেখেতৰ ফটো আৰু তেখেতক আমাক চিনাকি কৰি দিবলৈ অনুৰোধ জনাইছোঁ প্ৰথমতে আপোনালোকক মই এটা ভিডিঅ' ক্লিপ দেখাব বিচাৰিছোঁ টেলিভিছন চেনেল নিউজ লাইফত সম্প্ৰচাৰিত হোৱা এটি ভিডিঅ' আজি পুৱা উঠিয়ে গাটো ধুইয়ে মই ভিডিঅ'টো ক্লিক কৰি দেখা পালোঁ আৰু দেখা পাই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আসলতে খুব বহুত খং উঠিলে বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকে পোনপ্ৰথমে সেই ভিডিঅ'টো চাই লওক বাবা এই আমিতো মন্দিৰ বনোৱাৰ আমি প্লেন কৰি আছোঁ আমাৰ ড্ৰয়িঙো বনাব দিলোঁ কিন্তু আমিতো তেতিয়া ভবা নাছিলোঁ এইভাগ ইমান জাগ্ৰত হ'ব ইমান লাখ ভক্ত আহিব ইমান হাজাৰ ভক্ত আহিব আমি ভাবাই নাই এইখন আমাৰ বাৰীখনৰ একদম চুকটোত এটা চুক হয় আৰু ইয়াৰ পৰা আৰু নাই আৰু আমাৰ মাটি মানে আমাৰ বাৰীৰ চুকত তেওঁক বহাইছিলোঁ গতিকে আমি এতিয়া মন্দিৰভাগ যদি বহাওঁ আমাৰ বাৰীখন ডাঙৰ অলপ ডাঙৰেই কিন্তু এই বাৰীখনত যদি আমি এতিয়া মন্দিৰভাগ বনাওঁ তো মন্দিৰভাগ জানো ছাইডলৈ থাকে নেথাকে নহয় মন্দিৰভাগ একদম ভক্তই দেখাকে মাজে একদম ফ্ৰণ্টত হ'ব লাগিব গতিকে আমি এতিয়া মন্দিৰভাগৰ যিটো ড্ৰয়িং বনাইছোঁ সেই ড্ৰয়িংটো মন্দিৰভাগ সোমায়ে একদম মুখে হ'ব লাগিব এতিয়া কথা হ'ল এইভাগ মই ঘৰুৱাকৈ বহাইছিলোঁ এইভাগ চিমেণ্টৰ হয় শিলৰো নহয় মই আচলতে এক শক্তিক পূজা কৰিছিলোঁ সেই শক্তিভাগ হৈছে ইয়াত এই শিৱলিংগ ভাগ ইয়াত আছে ইয়াতে আমি পূজা কৰিছিলোঁ এইভাগ হৈছে চিমেণ্টৰ হয় এইভাগ শিলৰো নহয় কিন্তু এতিয়া কোনোবাই বিতৰ্কলৈ গৈছে যে শিৱলিংগতহে পূজা কৰে বিগ্ৰহত পূজা নকৰে আমি বিগ্ৰহভাগেই বহাইছিলোঁ বিগ্ৰহভাগতেই আমি পূজা কৰিছিলোঁ শিৱলিংগ ভাগত আমি শিৱলিংগ ভাগতেই পূজা কৰিছিলোঁ আমি বিগ্ৰহভাগ মানে 2 বছৰমানৰ পিছতহে মই ইয়াত বহাইছোঁ মই মানে বিগ্ৰহভাগ মোৰ খুব মৰম লাগি আনিছিলোঁ আৰু ইয়াতে বহাইছিলোঁ মই যিজন শিৱক পুজিছোঁ সেই শিৱজনৰ মানে দেখাত কেনেকুৱা প্ৰতিমূৰ্তি মানে সেই দেখিব কেনেকুৱা হ'ব সেইটো মই মোৰ কল্পনাৰে এইভাগক ৰাখি লৈছিলোঁ আৰু এওঁৰ নাম দিছিলোঁ মই অগ্নিনাভ কোনোবাই কৈছে মোৰ ইয়াত ত্ৰিশূল নাই বাবাৰ মোৰ ইয়াত গোটেইখন ফুলেৰে ঢাকিয়ে থওঁ কেনেকৈ ত্ৰিশূল নাই এইভাগ হৈছে ত্ৰিশূল এইভাগ ইয়াত ত্ৰিশূল আছে ডম্বৰু আছে আৰু ইয়াত গংগা আছে সৰ্প আছে বাঘ আছে তাৰপিছত নন্দী আছে সকলো আছে আৰু সেইভাগ হৈছে কোনোবা ভক্তই দিয়া আৰু এইভাগ লৈ ইমান বিতৰ্ক কোনোবা যিজনে মই যে অলপ আগতে ক'লোঁ
তেওঁতো ইমান বেয়া এটা শব্দ কৈছে, তেওঁ ইমান বিতৰ্কলৈ গৈছে, আৰু সেই তেওঁ দিয়া পষ্টটোকে লৈ কিছুমানে আকৌ নিজে আৰু পিছত বেছি বিতৰ্কলৈ সোমাই গৈছে। মই নকওঁ বুলি ভাবিছিলোঁ, তথাপি কৈছোঁ, যিজনে মোৰ ইয়াত যুক্তি কৰি আছে আৰু তেওঁ দিয়া পষ্টটোক লৈ পেলাই আৰু কোনোবাই কল্পনাই কৰিছে, আৰু কোনোবা কেইগৰাকী মানে কৰিছে, সেইটোক লৈ মানে বেলেগকৈ আকৌ পষ্ট বনাইছে, সেইজনেই অগ্নিনাভ বাবাৰ বিগ্ৰহভাগত মুতিম বুলি কৈছে। মোক কৈছিলে মই মদৰ দোকান খুলিব লাগে, আৰু সেইজনেই কালি মদৰ বোতল হাতত লৈ পুলিচৰ ঘোচা খালে, মদৰ বটল হাতত লৈ পেলাই। শুনি লওক, যিহেতু মই কষ্ট পাইছোঁ, আৰু আজি মোৰ হয়তো ভইচটো ডাঙৰ হৈ গৈছে, ভইচ চেষ্ট দিছে ডক্টৰে, ভইচ ডাঙৰ হৈ গৈছে। আমি কৈছে মাটি কিনিছোঁ, আমি বিলাসী গাড়ী কিনিছোঁ, আমি না মাটি কিনিছোঁ, না বিলাসী গাড়ী কিনিছোঁ, না আমি চকীমুখত আমি মাটি কিনিছোঁ, কিন্তু এই কথাখিনি কোনে কৈছে সেইটো মই চব জানো। এই সূত্ৰপাতটো কোনে উলিয়াইছে? এচি আজিকালি কাৰ ঘৰত নাই? আমি এচি লগোৱা নাছিলোঁ। এতিয়া মই ব্যস্ততাত মই ঘৰত মাত্ৰ থাকোঁ 4-5 ঘণ্টা, মোৰ প্ৰয়োজন হৈছে, সেইকাৰণে মই এচি লগাইছোঁ। বাকী ক'ত মই মাটি কিনিছোঁ, ক'ত বিলাসী গাড়ীছোঁ, মোক প্ৰমাণ দিয়ক। বেছি নালাগে, মই এসপ্তাহ সময় দিছোঁ, চকুৰ আগত কাটি দিম, মই মনে আছোঁ, বাবালৈ এৰিছোঁ। মই বাবাক ইমান ভক্তিভাৱে পূজা কৰাৰ পিছত, বাবাই যদি মোক বিচাৰ নিদিয়ে, তেতিয়াহ'লে